আপুনি এইটো শ্বাৰ্ট পিন্ধিলে যে বেলেগ এটা শ্বাৰ্ট পিন্ধক আকৌ আজি আপোনাৰ কামৰ প্ৰথমটো দিন নহয় জানো মই গেৰেজতহে কাম কৰিব যাম অফিচত নাযাওঁ নহয় ভাল কাপোৰ পিন্ধিলে দাগবোৰ লাগি লেতেৰা হ'ব সেইবাবে এইটোৱে ঠিক আছে শুনাচোন তুমি সময়ত খাই ল'বা কিন্তু মই চব ৰেডি কৰি থৈছোঁ সেইবোৰ যোৱা কথা বাদ দে এতিয়া এইবোৰ যাতে আৰু পুনৰ নহয় তাৰ বাবে কিন্তু সতৰ্ক হৈ থাকিবি নাই নাই এইবাৰ আৰু মোৰ কেতিয়াও প্ৰেম নহয় ডাইৰেক্ট বিয়াত বহিম কি বিয়াত বহিবলৈ তোৰ দৰা ক'ৰ পৰা আহিব কিয় তই আৰু খুৰা আছ নহয় তহঁতে যাকেই চাই দিবি তালৈকে বিয়া হ'ম তাইৰ কথা শুন তেনেকৈ বিয়া হোৱাৰ কোনো প্ৰয়োজন নাই বিয়াৰ আগত এজন মানুহক অলপ হ'লেও জনাটো দৰকাৰ নহ'লে আজিকালি মানুহটো ধৰিবই নোৱাৰি তই ঠিকেই কৈছ বা তই যে বিৰাট লাগি জান ভিনদেউ সঁচাই ইমান ভাল ভাল বেয়া মই নাজানো কিন্তু তেখেতে মোক যিমান ভাল পায় তাতকৈ বেছি তেখেতে মোক বুজে ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল তাৰপিছতো তেখেতে মোৰ লগত থিয় দিলে ঘৰৰ কাৰো কথা নেমানিলে তেখেতৰ এই বিশ্বাসটো মই ৰাখিবই লাগিব মই সদায় তেখেতৰ সাহস হৈ থাকিব লাগিব সঁচাকৈ কথাবোৰ শুনি ইমান ভাল লাগে ন সেইটো সময়ত ময়ো ভিনদেউক ইমান বেয়াকৈ ক'লোঁ তথাপি তেওঁ মোক আজিলৈকে বেয়া নাপালে তেওঁ সঁচাকৈ বৰ ভাল মানুহ তহঁতৰ মৰমবিলাক সদায় এনেকৈ থাকক কাৰো যাতে নজৰ নালাগক মোৰো ভয় মাথো সেইটোৱেই মাথো এটাই বিশ্বাস আমি এনেদৰে সদায় থাকিম থাকিবই লাগিব আই লাভ ইউ বোথ আই লাভ ইউ টু পাগলী মোক তুমি সুশীলদা বুলি মাতিবা তোমাৰ কাহিনীবোৰ ৰাহুলে মোক ক'লে একো নাই মাছ মাংস যিদৰে মছলা নহ'লে খাই ভাল নালাগে সেইদৰে জীৱনত ঘাত প্ৰতিঘাত নাথাকিলেও জীৱনৰ মজাই নাই নে কি কোৱা ডেকা ল'ৰা ঠিকেই কৈছে মইতো জীৱনটো কেৱল আজিলৈকে উদযাপনহে কৰিলোঁ এতিয়াৰ পৰাহে যুঁজিব শিকিম মই আছোঁ দিয়া মই শিকাই দিম শিকি শিকে জীৱনটো পাৰ কৰিলোঁ এই যে গেৰেজটো দেখিছা এইটো মই চেলেঞ্জত খোলা পইচা নাই অ'ৰ তোৰ পৰা ধাৰ কৰি খুলিলোঁ গেৰেজটো আৰম্ভ কৰিলোঁ কিন্তু এতিয়া মোক এই গেৰেজটোৱে খুৱাই আছে আৰু মই খাই আছোঁ যেতিয়া তোমাকো লঘোণে থাকিবলৈ নিদিওঁ কামবোৰ শিকাই বুজাই দিব ভুল হ'লে গালিও পাৰিব তেতিয়াহে ভালদৰে শিকিব পাৰিম এইটোৱে লাগে তুমি পাৰিবা দিয়া তোমাৰ ৰুমটোৰ ভাড়া কিমান 1000 টকা সেইটো ময়ে দিম দিয়া তোমাৰ ৰুমৰ মালিকৰ লগত মই কথা পাতি ল'ম দৰমহা 5000 দিম ভাড়াৰ 1000টো এক্সট্ৰা মই মোৰ ৰুমত দিছোঁ ধন্যবাদ দাদা মই এতিয়া কি কৰিম সেইটো কওক আজি তুমি একো কৰিব নালাগে গেৰেজখন ভালদৰে চোৱা অ' ৰ'বা বলটো হয় এইফালে আহ হয় দাদা এয়াও আদিত্য হয় এতিয়াৰ পৰা তই এওঁক কামত সহায় কৰিবি হ'ব আৰু এই গেৰেজৰ কাম কাজবিলাক বুজাই দিবি আদিত্য তুমি থাকা মই আহি আছোঁ ঠিক আছে আই এম পল্টু মেকানিক আচ্ছা এই গুটি হ'ব নেকি বাৰু গুটি কি গুটি মানে দানাটো সেই যে সৰু সৰু দানা 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 গৰুৱেহে খায় কি যে কয় দাদা দানা মানে পেকেটত থকা সেইটোৰ কথা কৈছোঁ গুটখা আছে গুটখা অ' সেইবোৰ মই নাখাওঁ নহয় নোখোৱাটো ভালেই মোৰ বাবেহে বেয়া হ'ল যি দেখিছোঁ কিনিয়ে খাব লাগিব আচ্ছা তুমি মোৰ লগত থাকিবা যেতিয়া কিনিব নালাগে ইয়ে হয় নালাগে কিনিব এই বঢ়িয়া বঢ়িয়া মইতো নাখাওঁৱেই তোমাকো খাবলৈ নিদিওঁ তেনেকুৱা নকৰিব দেই দাদা আৰে সেইটো মুখত মই ল'লেহে কাম কৰি মজা লাগে এতিয়া মই আহিলোঁ নহয় এনেও মজা আহিব ঠিক আছে তেন্তে গুটখা যিহেতু চুবাবলৈ নেপাওঁ আপোনাকে চুবাই থাকিম নে কি কয় সুশীলদাৰ গেৰেজলৈ আপোনাক ৱেলকাম কি ৱেলকাম অ'
দেউতা পানী অঁ দিয়া তুমি ইমান ভয় কিয় খাইছা মইতো তোমাৰ নাম লোৱা নাই আৰু এটা কথা তোমাৰ মা অহাৰ কাৰণে তাৰ কোনো আপত্তি নাই তুমি মাতি দিব পাৰা হ'ব দিয়ক দেউতা আপুনি কৈছে যেতিয়া মই মাক মাতি দিম দেউতা বাগানৰ একাউণ্টছৰ আপডেটখিনি মই আপোনাক দিছিলোঁ আপুনি চালেনে অ' নাই চোৱা তুমি দিছা যেতিয়া সকলো ঠিকে আছে চাগে অন্ততঃ সেইখিনি বিশ্বাস তোমাৰ ওপৰত মোৰ আছে ময়ো আপোনাৰ বিশ্বাস কেতিয়াও নাভাঙো দেউতা তথাপিও আপোনাৰ ছেটিছফেকশ্যনৰ বাবেহে এবাৰ চাই ল'ব হ'ব বাৰু আচলতে এওঁ মোক প্ৰেছাৰ দিয়াৰ বাবেহে মই তোমাক তেনেকৈ ক'ব লগা হ'ল সেইটো মই জানো দেউতা মায়ে মোক বিশ্বাস নকৰে আজিকালি আগৰ দৰে মোক ভালো নাপায় কিন্তু এতিয়া অলপ চাব এনেও আপোনাৰ আচল ৰূপটো অৰুন্ধতীয়ে গম পালেই এতিয়া মাত্ৰ আদিহে গম পাবলৈ বাকী আছে সি গম পালেও এইবোৰ কথা সি কেতিয়াও বিশ্বাস নকৰে আপুনি কি ৰহস্যৰ কথা কৈছে মা মই কেনেকৈ জানিম সেইটো তুমিহে জানিবা ৰ'বাচোন ৰ'বা তুমি ইমান নাৰ্ভাছ কিয় হৈছা হেৰা কি হৈছে তোমাৰ কি প্ৰশ্ন সুধি আছা তুমি এই বিশ্বাস নকৰে আজিকালি আগৰ দৰে মোক ভালো নাপায় আৰু এটা কথা নহয় দেউতা আপুনি মাক কথাবোৰ কৈ দিলে ন কোনবোৰ এখেতে আদিৰ তালৈ যোৱাৰ কথাটো অঁ মোৰ খং উঠিলে মই কৈ দিলোঁ আৰু তাৰ বাবে মায়ে ৰাতিপুৱাই মোক বহুত কথা শুনালে দেউতা আপোনাক মই আজিৰ পৰা আৰু একো কথা নকওঁ গম পাই গ'লো আপোনাৰ পেটত কথা নাথাকে তোমাৰ হ'বলৈ থাকে আমাৰ দুয়োৰে একেই দিয়াচোন দেউতা আপোনাক কথা এটা সুধো নেকি বাৰু যদিহে আপুনি বেয়া নাপায় সুধা লওক গণি লওক বিশ্বাস য'ত বিশ্বাস থাকে তাত এইবোৰৰ প্ৰয়োজন নাই আপুনিও জানে যে মোৰ অবিহনে আপোনাৰ সপোনবোৰ আধৰুৱা হৈ থাকিব গতিকে মোৰ লগত আপুনি বেইমানি নকৰে বুলি মই ভালদৰে জানো কেতিয়াও নকৰোঁ বঢ়িয়া তেনেকুৱা কিবা এটা কৰাৰ কথা নাভাবিব আৰু যদি ভাবে তাৰ ৰিজাল্ট কি হ'ব সেয়াটো আপুনি ভালদৰেই জানে জানো কেৱল মোৰ এটা ৰিকুৱেষ্ট আছে কোনো কাৰণত যাতে আমাৰ যিকোনো কামৰ বাবে আপুনি আমাক এৰেষ্ট নকৰে এবাৰ চিন্ময়ক এৰেষ্ট কৰি কম লটিগতি কৰোৱা নাই সেইটো কৰিয়েইতো আদি আৰু অৰুন্ধতীৰ সন্মুখত এটা ভাল ইমেজ বনাই থৈছোঁ সেইবোৰ নকৰা হ'লে সিহঁতৰতো মোৰ ওপৰত কেতিয়াবাই সন্দেহ হ'ল হয় সেইটো বাৰু হয় কিন্তু এতিয়া অলপ চাব এনেও আপোনাৰ আচল ৰূপটো অৰুন্ধতীয়ে গম পালেই এতিয়া মাত্ৰ আদিহে গম পাবলৈ বাকী আছে সি গম পালেও এইবোৰ কথা সি কেতিয়াও বিশ্বাস নকৰে ইমান কনফিডেণ্ট আপুনি যদি অলৰেডি অৰুন্ধতীয়ে আদিক এইবোৰ কথা কৈ দিছে আপোনাৰ ভালৰ বাবে কৈছোঁ আপোনাৰ কথাবোৰ আদিক গম পাবলৈ নিদিব কাৰণ সম্পৰ্কবোৰ ভাল হৈ থাকিলে আমি বহু দূৰ আগুৱাই যাব পাৰিম নহয় জানো কথাটো অৱশ্যে নোহোৱা নহয় আদিক নকবৰ বাবে অৰুন্ধতীক এটা ৱাৰ্ণিং দি থ'ব লাগিব আশা কৰোঁ অৰুন্ধতীয়ে আদিক আপোনাৰ বিষয়ে এতিয়াও একোৱেই কোৱা নাই ইমান পুৰণা কথা এটা উলিয়ালা যে আৰু হঠাৎ সেই বিয়াখনৰ কথাত তোমাৰ কি মনত পৰিল দেউতা পাহৰিব পৰা হ'লে মই অভয়ৰ পত্নী হৈ এইখন ঘৰলৈ নাহিলোৱে হয় আৰু দুদিনমান ৰৈ দিয়ক এই ঘৰখনৰ মই নক্সাই সলনি কৰি দিম
কি হ'ল অনন্যা? দেউতাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ তুমি ইমান ভাবিব লগা হ'ল যে? নে ইয়াতো কিবা ৰহস্য সোমাই আছে? আপুনি কি ৰহস্যৰ কথা কৈছে মা? মই কেনেকৈ জানিম? সেইটো তুমিহে জানিবা। ৰ'বাচোন ৰ'বা, তুমি ইমান নাৰ্ভাছ কিয় হৈছা? হেৰা, কি হৈছে তোমাৰ? কি প্ৰশ্ন সুধি আছা তুমি? মই অনন্যাকে প্ৰশ্ন কৰিছোঁ, তাত আপুনি ইমান কিয় টেনশ্যন লৈছে? আৰু এনেকুৱা প্ৰশ্নটো মই অৰুন্ধতীকো কৰিছিলোঁ, তেতিয়াতো আপোনাৰ গাত লগা নাছিলে। চোৱা, তুমি অনন্যা আৰু অৰুন্ধতী দুয়োজনীকে একেলগ কৰি নেপেলাবা। মই একেলগ কৰা নাছিলোঁ, সময়ে সিহঁতক একেলগ কৰিছিল। কিন্তু অনন্যাই তাইৰ লগত মিলি জুলি থাকিব নোৱাৰিলে। মই নোৱাৰিলোঁ? মই কি নোৱাৰিলোঁ মা? সেইটো তুমিহে জানিবা। কিন্তু কিয় মিলি জুলি থাকিব নোৱাৰিলা সেইটো কিন্তু মই ভালদৰে জানো। কিয়? এতিয়া নকওঁ দিয়া, কথাবোৰ গম পালে দেউতাৰে মনত দুখ পাব। কি হ'ল? তোমাৰ মুখৰ ৰঙেই চোন সলনি হৈ গ'ল। তাৰমানে মই যি গম পাইছোঁ সেয়া সঁচা? অ' হেল্ল'। এনেকৈ টুকুৰ টুকুৰকৈ ক'ৰ পৰা আহিলি? বাইকখন নাই? অ' চৰি, পাহৰিছিলোঁৱেই মই। তাৰমানে মই যি গম পাইছোঁ সেয়া সঁচা? আপুনি আজৰি হ'ল যদি এবাৰ ৰুমলৈ আহিবচোন, কথা এটা আছে। অনন্যা, এনেই আছা যেতিয়া ঘৰটোকে মচিবাচোন, বহুত ধূলি হৈছে। বুঢ়ীয়ে কি গম পোৱাৰ কথা ক'লে? কেনেবাকে অৰুন্ধতীয়ে কিবা কোৱা নাইতো? এই বুঢ়ীজনীৰ পৰা লাহে লাহে শান্তি নোহোৱা হৈ আহিছে। অ' হেল্ল'। এনেকৈ টুকুৰ টুকুৰকৈ ক'ৰ পৰা আহিলি? বাইকখন নাই? অ' চৰি, পাহৰিছিলোঁৱেই মই। তোৰ লগততো এতিয়া তোৰ সাৰথিখন নাই। বেয়া লাগে তোলৈ। ৰচোন, ক'ত যাওঁ ভাই? বহুদিন কথাই পতা নাই তোৰ লগত। তোৰ দৰে বীজাণুৰ লগত কথা পাতি মোৰ গাত বেমাৰ চপোৱাৰ কোনো ইচ্ছা নাই। এই কথাষাৰ তোৰ লগতহে মিলে। অ' তোকতো নিজৰ ঘৰৰ পৰাই উলিয়াই দিলে। নজনাকৈ যি টি কথা নকবি। মই নিজেই মোৰ ঘৰৰ পৰা ওলাই আহিছোঁ। এতিয়াতো সেই বুলিয়ে ক'ব লাগিব, উপায়তো নাই। তই মোৰ লাইফৰ পৰা তৃষ্ণাক কি কাঢ়ি নিলি, ভগৱানে তোৰ পৰা সকলো কাঢ়ি নিলে। ঘৈণীয়েৰ চাকৰিটোৰ কাৰণে নিজকে বৰ ৰজা বুলি ভাবিছিলি নহয়। প্ৰথমে চাকৰিটো গ'ল, তাৰপিছত নিজৰ ঘৰখন গ'ল, আৰু এতিয়াতো তোৰ ওচৰত তোৰ ঘৈণীজনীৰ বাহিৰে আন কোনোৱেই নাই। চাবি, অলপ সাৱধানে থাকিবি। কেতিয়াবা তাইও গুচি নগ'লেই হ'ল। চিন্ময়, আৰু এটা শব্দ উচ্চাৰণ নকৰিবি। এটা ঘোচা যদি তোৰ মুখত পৰে, শব্দটো বাদেই অ আ ক খ চব পাহৰি যাবি। মোৰ ওপৰত দাদাগিৰি কৰি লাভ নাই। যদি দম আছে তেতিয়াহ'লে নিজৰ ঘৰৰ মানুহৰ ওচৰত দম ভালেই দেখা, তেতিয়াহে গম পাম
আদিত্য গোস্বামীৰ পাৱাৰ কিমান। মোৰ ঘৰ মোৰ কথা। মইতো তোৰ দৰে কুলাংগাৰ পুত্ৰ নহয় যে নিজৰ পাৱাৰ দেখাবলৈ নিজৰ মাক দেউতাকৰ ওপৰত হাত উঠাম। আমাৰ সম্পৰ্কত সামান্য ঠেপেচে লাগিছে, এতিয়াও কিন্তু সম্পৰ্ক ছিঙি যোৱা নাই। আৰু কোনোবাই ছিঙিবলৈ যদি চেষ্টা কৰে তাৰ পুলিয়ে পখালিয়ে উখালি পেলাম। তেতিয়া গম পাবি এই আদিত্য গোস্বামীৰ পাৱাৰ কিমান। আৰু শুন, যিমান পাৰ মোৰ আৰু মোৰ আপোন মানুহৰ পৰা দূৰত থাকিবি। এই কথাষাৰ বাপেৰকো কবি, নহ'লে না তই থাকিবি না তোৰ বাপেৰে থাকিব। কৈ দিবি বাপেৰক।